হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আহিছোঁ হোজাইৰ মাজমজিয়াতে থকা শান্তিবন পাৰ্কলৈ। ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে খোলা থকা এই শান্তিবন পাৰ্কখনত সন্ধিয়া এক মনোমোহা পৰিৱেশে বিৰাজ কৰে। সৰু সৰু শিশুসকলৰ বাবে উপযোগী ময়ূৰ, গড় আদিকে ধৰি নানা জীৱ-জন্তুৰ মূৰ্তি এই পাৰ্কখনত ৰখা হৈছে। এই পাৰ্কখনৰ কাষৰতে এটা কালী মন্দিৰ আছে, যিটো মন্দিৰত মই দূৰৰ পৰাই সেৱা জনালোঁ। পূৰ্বতে দেখা পোৱা শিৱ মূৰ্তিটোৱেও এই পাৰ্কখনক বিশেষ সৌন্দৰ্য প্ৰদান কৰিছে। এই পাৰ্কখনৰ সোঁমাজতে আছে এটা পুখুৰী, যিটো পুখুৰীৰ চাৰিওফালে থকা বিভিন্ন ৰং-বিৰঙৰ লাইটৰ পোহৰত জিলিকি উঠিছে। এই পাৰ্কৰে এটা কাষত সন্ধিয়াৰ লাইটৰ পোহৰতে এজোপা মদাৰ গছ দেখা পোৱা গ'ল। আজি মোৰ এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ